সো আপুনি এখন ফুল এসইউভি কাৰ বিচাৰি আছে নেকি টাটা হেৰিয়া বা আপুনি এখন মাত্ৰ ৭,০০০ কিলোমিটাৰ চলা এখন ৱেগনাৰ বিচাৰি আছে নেকি যিখন ৱেগনাৰ দাম হ'ব ৫,৭০,০০০ টকা লগতে ডুৱেলটন কালাৰটো আৰু ভিতৰত আপোনালোকে দুটা এয়াৰ বেগ পাই যাব ষ্টেৰিং মাউণ্ট কণ্ট্ৰল পাই যাব এয়াৰ ব্ৰেক পাই যাব তাৰ পিছতে পাৱাৰ ক্লাছ পাৱাৰ ব্ৰেক সকলো ফিচাৰ্ছ এইখন ৱেগনাৰত পাই যাব মাত্ৰ চলিছে ৭,০০০ কিলোমিটাৰ তাৰ পিছত আপোনালোকে এখন ক্ৰেটা বিচাৰি আছে নেকি এখন ক্ৰেটাত পাই যাব অল ফিচাৰ্ছ মানে যিবিলাক ফিচাৰ্ছ আপোনালোকে বিচাৰি আছে ৰুট সেফটিৰ কাৰণে এইখনত আপুনি কি ফিচাৰ্ছ নাপাব সকলো ধৰণৰ ফিচাৰ্ছ পাই যাব যেনে ধৰক পাৱাৰ ক্লাছ পাৱাৰ ব্ৰেক পাৱাৰ ষ্টাৰিং 4 পাৱাৰ উইণ্ডো সাইড মিৰৰ এডজাষ্টাৰ চিট এডজাষ্টাৰ লগতে আপোনাৰ ষ্টেৰিং মাউণ্ট কণ্ট্ৰল এণ্ড্ৰইড মিউজিক সিস্টেম পাই যাব তো যদি আপুনি এখন ক্ৰেটা বিচাৰি আছে তো ল'ব পাৰে এসইউভি সেগমেন্টত যাব বিচাৰিছে এখন বলেৰো নিও মই গাড়ীখন দেখুৱাব বিচাৰিছো এখন বলেৰো নিও এখন আপোনালোকে 2 লাখ বা 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ল'ব পাৰিব এই গাড়ীবিলাক পাই যাব আপোনালোকে ইউডি মটৰছত স্ক্ৰিন নাম্বাৰ আহি আছে আৰু মুতকে যদি বেছি বেটাৰ জানিব বিচাৰে মোৰ বেক সাইডে এগৰাকী বাইদেউ আছে বাইদেউক আপোনালোকে কন্টাক্ট কৰিব আৰু বাইদেউ আপোনালোকক সকলোখিনি কথা বুজাই দিব সানডে বা স্যাটাৰডে ডিলাৰ খোলা থাকে না নাই থাকে ন ওকে তো ঠিক আছে আমি বেছি দেৰি নকৰো আমি এখন বলেৰো নিউ পৰা আহো এখন গাড়ী আপোনাৰ প্ৰাইসটো কিমান বিচাৰিছে মডেল কি আৰু কিমান কিলোমিটাৰ চলিছে বলেৰো নিওখন হৈছে আপোনাৰ 2023 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 9,30,000 হয় মাত্ৰ 42,000 কিলোমিটাৰ চলা বলেৰো নিওখন হয় ইয়াতে আপোনালোকে ফিচাৰ্ছ কেটা পাই আছে ক্ৰুইজ কন্ট্ৰল হেলোজেন হেডলাইটস লগতে দুটা এয়াৰবেগস আৰু ৰিয়াৰ পাৰ্কিং সেন্সৰো পাই আছে ওকে তো যদি আপোনালোকে যদি বলেৰো নিও বিচাৰি আছে তো এখন ল'ব পাৰে এখন আপোনালোকে ফাইনান্স এভেইলেবল হৈ যাব সো আপোনালোকৰ গাড়ীখন মই ধুনীয়াকৈ দেখুৱাই দিছো চাই লওক যদি এখন আপোনালোকে বলেৰো নিও বিচাৰি আছে সো এখন আছে ক্ৰেটা এখন কিমান বিচাৰিছে হয় এখন ক্ৰেটাখন আপোনাৰ 2023 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 11,20,000 ডিজেল নে পেট্ৰল পেট্ৰল হয় মাত্ৰ 23,000 কিলোমিটাৰ চলা ওকে হয় এখনত আপোনালোকে চাওক মই ভিতৰত দেখুৱাই দিছো এখনত সম্পূৰ্ণ আপোনালোকে ফিচাৰ্ছ পাই যাব সম্পূৰ্ণ ফিচাৰ্ছ বুলি কোৱাৰ লগে লগে আপোনালোকে ষ্টেৰিং মাউণ্ট কণ্ট্ৰল 4 পাৱাৰ উইণ্ডো সাইড মিৰৰ এডজাষ্টাৰ চিট এডজাষ্টাৰ এণ্ড্ৰইড মিউজিক সিস্টেম পাই যাব এয়াৰ ব্ৰেক পাই যাব তাৰপিছত পোষ্ট বটন ষ্টাৰ্ট পাই যাব লগতে পাৱাৰ ক্লাছ পাৱাৰ ব্ৰেক লগতে পেনোৰামিক সানৰুফ তো একদম অল ফিচাৰ্ছ আছে এখন গাড়ীত তো যদি আপোনালোকে এখন ক্ৰেটা বিচাৰি আছে তো এখন ল'ব পাৰে গাড়ী মই বেক সাইডত দেখুৱাই দিছো চাওক তো এখন আপোনালোকে ল'ব পাৰে আৰু এখন যদি আপোনালোকে ফাইনান্স কৰি লয় কিমান টকা ডাউন পেমেন্ট দিব লাগে তো আপোনালোকে ফোনত জানি ল'ব নেক্সট এখন ৱেগনাৰ আছে এখন কিমান বিচাৰিছে হয় এইখন হৈছে আপোনাৰ 2023 ৰ আৰু প্ৰাইসটো আমি ৰাখিছো 5,75,000 মাত্ৰ 7,000 কিলোমিটাৰ চলা এখন ৱেগনাৰ ZXi প্লাস হয় আৰু ইয়াতে আপোনালোকে পাই যাব ডুৱেল টন এক্সটেৰিয়ৰ উইথ ব্ল্যাক ৰুফ আৰু লগতে 14 ইঞ্চ এলয়ছ আছে লগতে টাচ স্ক্ৰিন পাব আৰু আপোনাৰ ইনক্লুড এয়াৰবেগস আৰু ABS পাই যাব আৰু লগতে ৰিয়াৰ ভিউ মিৰৰছো পাই যাব ওকে তো আপোনালোকক দেখুৱাই দিছো মাত্ৰ ৭,০০০ কিলোমিটাৰ চলা এখন ৱেগনাৰ দেখাইছো এখন মাত্ৰ ৭,০০০ কিলোমিটাৰ চলিছে ৫,৭০,০০০ টকা বিচাৰিছে বাকি আপোনালোকে তেওঁলোকৰ লগত কথা পাতি ল'ব আৰু ফাইনান্সৰ সুবিধা আপোনালোকে পাই যাব মাত্ৰ ৭,০০০ চলিছে ন মাত্ৰ ৭,০০০ চলা ওকে তো ভিতৰত আছে গাড়ী দেখুৱাই আছো এখন কিমান বিচাৰিছে এখন আপোনাৰ 2020 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,49,000 3,49,000 কিমান চনৰ গাড়ী এখন 2020 ৰ 2020 চনৰ নেক্সট এখন আছে গ্ৰেনাইটন হয় গ্ৰেনাইটন স্পৰ্টছ হয় এখন আপোনাৰ 2017 ৰ হ'ব আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,69,000 ওকে হয় নেক্সট ডিজায়াৰখন আপোনাৰ 2014 ৰ সুইফট ডিজায়াৰ VXi মডেল এখনৰ প্ৰাইসটো আমি ৰাখিছো 3,49,000 3,49,000 ডিজায়াৰ VXi পেট্ৰলৰ নেক্সট গ্ৰেনাইটন নিউজ হয় এখন গ্ৰেনাইটন নিউজ মেগনা মডেল আৰু এইখন হৈছে আপোনাৰ 2022 ৰ মাত্ৰ 37,000 কিলোমিটাৰ হোৱা আৰু প্ৰাইসটো আমি ৰাখিছো 5,59,000 ওকে যদি আপোনালোকক গ্ৰেনাইটন নিউজ লাগে তো একেবাৰে শোৰুম কন্ডিশনত পাই এখন ল'ব পাৰে একদম শোৰুম কন্ডিশন হৈ আছে আৰু টায়াৰটো দেখুৱাই দিছো চাওক মই টায়াৰ দেখুৱাই দিছো দেখিছে আৰু ফ্ৰন্ট লুকসটো চাই লওক গাড়ীখনৰ কটো স্ক্ৰেচ নাই কটো ডেন্ট নাই আৰু নেক্সট এখন আছে হেৰিয়া এখন কিমান বিচাৰিছে হয় এইখন হৈছে টাটা হেৰিয়াৰ আপোনাৰ 2020 ৰ আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 11,70,000 হয় ইয়াতে আপোনালোকে পাই যাব অটোমেটিক ক্লাইমেট কন্ট্ৰোল পুশ বাটন লগতে 6টা এয়াৰবেগস পাই আছে 6টা এয়াৰবেগ মই গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিছো যদি আপোনালোকে টাটা হেৰিয়া বিচাৰি আছে সো এখন ল'ব পাৰে তো টায়াৰ চাওক আপোনালোকে
দেখুৱাই দিছোঁ দেখিছে যিসকলে ধৰক এচিভি ফুল এচিভি সেগমেন্টত যাব বিচাৰে তেতিয়াহ'লে টাটা হেৰিয়া এইখন ল'ব পাৰে গাড়ী একদম আপোনাৰ মজা হৈ আছে তো জয়সী বাইদেউ এখন সুইফট আছে ব্লু কালাৰ গুৱাহাটীৰ ৰেজিষ্ট্ৰেচন কিমান বিচাৰিছে এইখন আপোনাৰ 2018 হয় অটোমেটিকত আছে আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো আপোনাৰ 4,99,000 ওকে নেক্সট আৰু এখন সুইফট আছে অল্ড লুকছৰ এখন কিমান বিচাৰিছে সেইখন সুইফট আপোনাৰ 2015 হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো আপোনাৰ 3,59,000 নেক্সট ফৰ্ড ফিগো নি হয় ফিগো এস্পায়াৰ 2018 হয় আৰু প্ৰাইচটো আমি ৰাখিছো এইখনৰ 4,49,000 তো নেক্সট অল্টো কেটেন কিমান বিচাৰিছে অল্টো কেটেন আপোনাৰ VXI মডেল 2018 ৰ আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 2,99,000 ডক্টৰৰ গাড়ী হয় এস্প্ৰেছো VXI হয় এখন 2022 ৰ মাত্ৰ আপোনাৰ 6,000 ৰানিং অৰিজিনাল পেইণ্টত পাই যাব ওকে আৰু গাড়ীখনৰ প্ৰাইচটো আমি ৰাখিছো 4,69,000 মাত্ৰ 6,000 কিলোমিটাৰ চলা এস্প্ৰেছো যদি লাগে তো ল'ব পাৰে তো এখন হৈছে i20 হয় i20 আপোনাৰ এখন 2021 ৰ হয় i20 স্পৰ্টছ এখন অটোমেটিকত আছে ওকে আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো আপোনাৰ 6,80,000 হয় ইয়াতে আপোনালোকে পাই আছে পাৱাৰ ষ্টেৰিং এডজাস্টেবল ষ্টেৰিং লগতে অটোমেটিক ক্লাইমেট কন্ট্ৰোল 4 পাৱাৰ উইন্ডো 6 এয়াৰবেগছ পাই আছে লগতে সেন্ট্ৰেল লকিংও পাই আছে টাচ স্ক্ৰিনও আছে ওকে তো বেক সাইডটো চাই লওক গাড়ীখনৰ দেখিছে এখন আছে ইনোভা কিমান ইনোভাখন 2012 ৰ হয় আৰু প্ৰাইচটো আমি ৰাখিছো এইখনৰ 3,99,000 3,99,000 হয় যদি আপোনালোকে ইনোভা বিচাৰি আছে সো এখন ল'ব পাৰে দেখুৱাই দিছো ইনোভাখন দেখিছে খুব ধুনীয়া হৈ আছে ৰিচ কিমান এখন ৰিচ 2012 চনৰ হয় ৰিচ VXI আৰু প্ৰাইচটো আমি ৰাখিছো 1,89,000 চেভ্ৰলেট স্পাৰ্ক হয় এইখন হৈছে 2013 ৰ প্ৰাইচটো আমি ৰাখিছো 1,55,000 টাটা টিয়াগো এইখন 2018 ৰ প্ৰাইচটো আমি ৰাখিছো আপোনাৰ 3,29,000 আৰটি XL6 হয় এইখন হৈছে XL6 আপোনাৰ 2019 ৰ XL6 আপোনাৰ টপ মডেলটো হয় হাইব্ৰিড আলফা আৰু এইখনৰ প্ৰাইচটো আমি ৰাখিছো 8,70,000 ইয়াতে আপোনালোকে বহু মানে ভালেকেইটা ফিচাৰ্স পাই আছে ধৰক পাৱাৰ ষ্টেৰিং এয়াৰ কণ্ডিশনাৰ এডজাস্টেবল ষ্টেৰিং লগতে অটোমেটিক ক্লাইমেট কন্ট্ৰোল আছে ক্ৰুইজ কন্ট্ৰোল ৰেয়াৰ পাৰ্কিং সেন্সৰছ পাই আছে চাৰিটা এয়াৰবেগছ পাব টাচ স্ক্ৰিন আছে ওকে তো গাড়ীখন চাই লওক যদি আপোনালোকে 7 সিটাৰত XL6 লম বুলি ভাবিছে হাইব্ৰিড হয় স্মাৰ্ট হাইব্ৰিড আলফা এখন ল'ব পাৰে এখন i10 কিমান চনৰ এখন i10 2012 ৰ হয় ইয়াৰে প্ৰাইচটো আমি ৰাখিছো আপোনাৰ 1,99,000 12 ন হয় ওকে নেক্সট KOB 100 হয় এইখন KOB 100 2016 ৰ হয় মাত্ৰ 13,000 চলা অৰিজিনাল পেইণ্টত পাই যাব প্ৰাইচটো আমি ৰাখিছো 3,39,000 3,39,000 হয় ওকে নেক্সট আৰু এখন আছে এইখন হৈছে 2018 ৰ KOB 100 আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 3,39,000 নেক্সট Honda City হয় এইখন Honda City আপোনাৰ 2017 ৰ হয় প্ৰাইচটো আমি ৰাখিছো 5,60,000 ইয়াতে আপোনালোকে সানৰুফো পাই আছে সানৰুফ ফেসিলিটি থকা এখন আপোনালোকে Honda City যদি বিচাৰিছে এখন ল'ব পাৰে নেক্সট বলেৰোখন 2019 ৰ হয় বলেৰো পাৱাৰ প্লাস SLX ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 6,29,000 নেক্সট ইনোভাখন 2012 ৰ ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 4,60,000 এইখন ফৰচুনাৰ আপোনাৰ 2010 ৰ হয় 91,000 চলা মাত্ৰ আৰু প্ৰাইচটো আমি ৰাখিছো 9,69,000 ওকে তো নেক্সট অল্টো 800 হয় এইখন আমাৰ নতুনকৈ ষ্টকত আহিছে অলপ চলপ কাম আছে বাৰু ইয়াৰে প্ৰাইচটো ৰাখা হৈছে আপোনাৰ 1,99,000 Honda Amaze হয় এইখন Honda Amaze আপোনাৰ 2019 ৰ হয় আৰু প্ৰাইচটো আমি ৰাখিছো আপোনাৰ 4,99,000 এইখন হৈছে আপোনাৰ Santa Fe আৰু এইখনৰ নতুনকৈ ষ্টকত আহিছে প্ৰাইচটো আমাক সুধিলে পাই যাব অল্টো 800 হয় এইখন অল্টো 800 মাত্ৰ আপোনাৰ 28,000 চলা 2019 ৰ অল্টো 800 LXi আৰু প্ৰাইচটো হ'ব আমাৰ 2,99,000 নেক্সট কুইড হয় এইখন কুইড আপোনাৰ 2016 ৰ আৰু প্ৰাইচটো আমি ৰাখিছো 2,49,000 নেক্সট ৰেডিগো হয় ডাটসন গো আৰু এইখন হৈছে 2016 ৰ প্ৰাইচটো আমি ৰাখিছো 1,89,000 নেক্সট সেন্ট্ৰ হয় সেন্ট্ৰ স্পৰ্টছ মডেল 2019 ৰ হয় প্ৰাইচটো আমি ৰাখিছো 3,79,000 নেক্সট ৱেগনাৰ এইখন 2017 ৰ প্ৰাইচটো আমি ৰাখিছো 3,49,000 VXI মডেল সুইফট ৰেড কালাৰ হয় এইখন অটোমেটিকত আছে 2018 ৰ আৰু প্ৰাইচটো আমি ৰাখিছো 4,99,000 ওমনি ভান
হয় এইখন হৈছে 2012 ৰ অ। আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 1,69,000 এইখন আপোনাৰ ক্ৰেটা 2020 ৰ হয় প্ৰাইচটো আমি ৰাখিছো 10,70,000 ইয়াতে আপোনালোকে পাই আছে পেনোৰামিক সানৰুফ লগতে অটোমেটিক ক্লাইমেট কন্ট্ৰোল পুশ বাটন আছে ৰেয়াৰ পাৰ্কিং সেন্সৰছ পাই যাব লগতে ৰিভাৰ্স কেমেৰা নেক্সট আৰু এখন আছে ওমনি ভান এখন কিমান চনৰ হয় এইখন হৈছে 2011 ৰ আৰু প্ৰাইচটো 1,49,000 আছে 11 চনৰ 1,49,000 এটো Honda City আহিছে আপোনালোকে ফোন কৰিব যদি লাগে হোৱাইট কালাৰ Honda City এখন ল'ব পাৰিব আৰু এখন সুইফট আছে সেইখনো আপোনালোকে ল'ব পাৰিব এখনৰ কাম চলি আছে তো এতিয়া মই আপোনালোকক যিমানখিনি গাড়ী দেখালো এই গোটেই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰিনত আহি থকা নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু আপোনালোক আহিব লাগিব গুৱাহাটী বৰবাৰী UD মটৰ্ছ আৰু এক্সচেঞ্জ আপোনালোকে ফেচিলিটি পাই যাব আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ